এই যিটো মাতৃসকলৰ পৰিয়ালক চেক বিতৰণ কৰিছে এইটো হৈ যোৱা মানে নৰ্মেলি যিটো দিব লগা আছে এইটোতো আগত দিয়া হ'ল, কিন্তু এইটো হৈ যোৱা আগৰ যিটো উপেন ব্ৰহ্মৰ সময়ত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত যিটো আন্দোলন হৈছিল, এই আন্দোলনত যিমানখিনি মাটি আছে তাৰ পৰা 333 জনে ৰহি গৈছিলে, তেওঁলোকক দিব পৰা নাছিল। তেওঁলোকক আজি প্ৰমোদ বড়োৱে মানে সিদ্ধান্ত লৈ পেলাই 3 লাখ টকা দিয়া হ'ল। আৰু XBLTৰ পৰা 91 জনৰ মানে আৰ্টিষ্ট আছে, তেওঁলোকক এই সময়ত এক্সগ্ৰেছিয়া নিদিলে। আৰু কি কাৰণত নিদিলে নাজানো, কিন্তু ৰহি যোৱা নামটো আমি লৈ পেলাই 3 লাখ টকাকৈ দিছোঁ। আৰু XBLT কেডাৰ যিবিলাক ৰিহেবিলিটেশ্যন গ্ৰেণ্ট পাব লাগিছে আৰু তেওঁলোকক দিয়া নহ'ল। 300 জনক বহুত জনক দিয়া হ'ল, 300 জনক দিয়া নহ'ল। কিয় নিদিলে এইটো চালি জাৰি চাই পেলাই তেওঁলোকে ডিজাৰ্ভিং হয়, পাব লাগে। তাৰ কাৰণে আজি এক্সগ্ৰেছিয়া ৰিহেবিলিটেশ্যন গ্ৰেণ্টটো আগত কিমান দিছিলে, কিন্তু চিম্বলিকভাৱে আজি 50,000কৈ দিয়া হৈছে। মুঠ মানে 824 জনক ৰিহেবিলিটেশ্যন গ্ৰেণ্ট আৰু এক্সগ্ৰেছিয়া হিচাপে দিয়া হয়। এইটো খুব এটা মহৎ কাম। আৰু আমি মাতৃসকলক পইচাৰ মানে যিটো এটা পৰিমাণ বা এমাউণ্ট, এইটো লৈ পেলাই আমি এইটো বিশ্লেষণ কৰিবলৈ আমি এতিয়াও তেওঁলোকক স্মৰণ কৰোঁ আৰু সন্মান জনাওঁ। আৰু সেইকাৰণে আজি এক্সগ্ৰেছিয়া যিটো চেক বিতৰণ সেইটো দিয়া হৈছে, ইয়াত চৰকাৰী চাওক যে আদানীয়ে 30,000 কোটি টকাৰ ইনভেষ্টমেণ্ট আনিব। আৰু আজিলৈকে আন্দোলন কিয় হৈছিলে বড়োলেণ্ড অঞ্চলত? ইণ্ডাষ্ট্ৰী নাই, ডেভেলপমেণ্ট নাই, চাকৰি নাই। সেই ইণ্ডাষ্ট্ৰী নাহিলে চাকৰি নাই। এডভান্টেজ আছামত আদানীয়ে বহুত হাজাৰ কোটি টকা অসমৰ কাৰণে বিনিয়োগ কৰিব কৈছে। এতিয়া BTC অঞ্চলতে তেওঁ থাৰ্মেল পাৱাৰ প্ৰজেক্টটো বনাব কৈছে। আৰু যিটো এৰিয়াত চোৱা হৈছে তাতে কিছু অংশ মানে 2টামান গাঁও তেওঁলোকে অবজেকশ্যন জনাই আছে, বাকীবিলাকত কোনো অবজেকশ্যন নাই, কাৰণ তেওঁৰ কাৰণে বহুত ডাঙৰ মাটি লাগে। আৰু এনেকৈ BTC প্ৰশাসনৰ পৰাও জবৰদস্তিকে জাপি দি পেলাই ইয়াত মাটি ল'বলৈও যোৱা নাই। আলোচনা বিলোচনা চলি আছে, যদি এগ্ৰিমেণ্ট হয় কি কি কণ্ডিশ্যন আছে, প্ৰমোদ বড়ো ডাঙৰীয়া নিজেই মানে ইয়াৰ আলোচনাৰ প্ৰক্ৰিয়াটো চলাই লৈ আছে। আদানী আমাক বিনিয়োগ কৰিব, আমাক লাগে। আৰু যদি আমাক নালাগে, আপাৰ আছাম বা মধ্য আছাম যিকোনো ঠাইত লৈ যাবৰ কাৰণে মাটি দিবৰ কাৰণেও ৰেডি। আজিকালি ইণ্ডাষ্ট্ৰিটো মানে নালাগে বুলি কোৱা মানুহ নাই। ইভিন মানে সেই সময়ত যিবিলাক বামপন্থী আছিলে, কিবা আছিলে, তেওঁলোকে সদায় পুঁজিপতি বা কিবা কৈ পেলাই মানে ইণ্ডাষ্ট্ৰীক বাধা দিছিলে, কিন্তু আজিকালি ইণ্ডাষ্ট্ৰী বাধা দিয়া মানুহ নাই। আমাৰ BTC অঞ্চলতো ইণ্ডাষ্ট্ৰী বাধা দিয়া মানুহ নাই, কিন্তু 2টামান গাঁও তেওঁলোকৰ মাটি আৰু কিছুমান সম্পত্তিৰ কথা ইয়াত আহি আছে। প্ৰমোদ বড়োৱে এইটো আলোচনা চলাই আছে। যদি অগত্য নহয় বিকল্প আমি মাটি পাব লাগিব, তথাপিও আমি ইণ্ডাষ্ট্ৰীটো ৰাখিব লাগিব। বহু মাটি 3,000 মাটিটো লাগিব, কাৰণ এই মাটিবিলাকতো PRF আছিলে, সপোজ ৰিজাৰ্ভ ফৰেষ্ট কাৰো নামত নাছিল। এতিয়া BTCয়ে কি কৰিব খুজিছে যে এইটো মানি লোৱাৰ পিছত এটা আণ্ডাৰষ্টেণ্ডিঙত আহিব খুজিছে, যিসকল পৰিয়াল আছে তেওঁলোকক মাটি পাট্টা দিয়া হ'ব। এনেও মাটি পাট্টা নাই, PRF সপোজ ৰিজাৰ্ভ ফৰেষ্ট। আমাক লাগে নে নালাগে? এতিয়া ইয়াত বিনিয়োগ লাগে বুলি আন্দোলন চলি আছে, কিন্তু বিনিয়োগ অহাৰ লগে লগে ইয়াত নালাগে বুলি যদি উল্টা আন্দোলন চলে, এতিয়া আমি কোনটো সঁচা বুলি ধৰিব? আজি মানে তাৰ কাৰণে সশস্ত্ৰ সংগ্ৰামৰ জন্ম হ'ল। অসম পিছপৰা ৰাজ্য হৈ থকাৰ কাৰণে সংস্থাপন নাই, আৰ্থিক বিকাশ হোৱা নাই। আমাৰ BTC অঞ্চলতো এইটোৱেই এটা অভিযোগ আছিলে যে ইণ্ডাষ্ট্ৰী আহিলেও আপাৰ আছামত লৈ যাব, BTCত নিদিয়ে। আৰু কিবা অনুষ্ঠান আহিলেও BTCত নিদিয়ে, আপাৰ আছামত লৈ যায়। সেই অভিযোগ লৈতো আন্দোলন চলি আছিলে। কিন্তু আজি এটা ইণ্ডাষ্ট্ৰী আহি আছে, ইয়াত জবৰদস্তিকে কাৰো মাটি নলয়। যদি নালাগে আৰু বিকল্প মাটি আমি বিচাৰিম। কিন্তু ইয়াত যদি হ'ব পাৰে, তেতিয়া ইণ্ডাষ্ট্ৰীৰ দিশৰ পৰা আৰু এই মাটিটো মানে দিয়া নহয় তাৰমানে
এইটো 35 বছৰৰ লিজ আৰু এইটো আদানীক দিয়া নহয়, এপিডিচিএলক দিয়া বিটিচি তাৰে মালিক হৈয়ে থাকিব, মাটি কাৰো নাযায় আৰু বিটিচিৰ মাটি বিটিচিৰ হাততে থাকে। 6 শিডিউলত এইবিলাক মাটি দিব নোৱাৰি বুলি অপপ্ৰচাৰ এটা চলাই আছে। 6 শিডিউলত কোনোবা 6 শিডিউলৰ চৰকাৰৰ অনুমতি অবিহনে মাটি ল'ব নোৱাৰে, সেইটোহে আইন। যদি 6 শিডিউলত নিজেই অনুমতি দিয়ে তেতিয়া মাটি দিব পাৰে। এই 6 শিডিউলৰ আইনটো ভুল মানে এটা কিবা কৰি আছে। আজি যদি এইটোৱেই হয় তেতিয়া এয়াৰপৰ্টটো হ'ব নালাগিছে, এয়াৰপৰ্টতো মানে মাটি দিব লগা হ'ল। নিৰ্বাচন আহি আছে, নিৰ্বাচন প্ৰস্তুতি চলাই আছো। কেনেকুৱা প্ৰস্তুতি? ভাল ভাল। UPPL মানে এটা কি অপ্ৰতিৰোধ্য এই ধৰণৰ হৈ আছে, মানে বুথ সন্মিলন দেখিছো কিবা। ভাল খেলা হওক আৰু সুস্থ ডেমক্ৰেচি হওক। শংকিত হৈছে নেকি বিজেপি যদি অকলশৰীয়াকৈ খেলিব? অকলশৰীয়া খেলে কি খেলে এইটো সময়ত হৈ যাব। আমাৰ কোনো শংকা কৰাৰ কোনো প্ৰশ্নই নাই। UPPL এনেকুৱা দল, এনেকুৱা শক্তি এটা মানে আজি আহৰণ কৰিব পাৰিছে যে ইয়াত সৰ্বশ্ৰেষ্ঠ আৰু শক্তিশালী মানে চবতকৈ শক্তিশালী দল। ছাৰ, BPFৰ যিটো দলে বেছি আসন পায় তেওঁলোকৰ লগতে বিজেপিৰ লগ হয়, ইয়ালৈ কিবা আমাৰ ক'ব লগা নাই, কাৰণ BPFৰ বেছি আসন পোৱাৰ কোনো প্ৰশ্নই নাই। BPF 4-5টা বা 3টা ইয়াত আবদ্ধ হৈ থাকিব। UPPL চবতকৈ বেছি আসন পাব। চাওক, এটা কথা খুব স্পষ্ট, ষ্টেটত এলাইন চলিয়ে থাকিব আৰু দিল্লীত মানে 29লৈকে এলাইন চলিয়ে থাকিব। কাউন্সিলত খেলে ইলেকশ্যনটো যেনেকৈ নেখেলক, ভিতৰা বুজাবুজি আছে আৰু চৰকাৰটো বনাব লগা সময়ত যেনেকৈ প্ৰয়োজন আমি আগবাঢ়ি যাম। কিন্তু UPPLৰ মুখ্যমন্ত্ৰী বা যিয়ে নহওক বিজেপি নেতাসকলেতো কৈ আছে ধৰ্মবৰৰ নেতৃত্বতে গভৰ্ণমেণ্ট চলিব। ইয়াত আৰু কি আৰু আমি চিন্তা কৰিব লগা আছে বুলি ভবা নাই। আৰু আজি আমি UPPL নিজেই মানে নিজৰ ভৰি নিজে থিয় দিব পৰা এটা ক্ষমতা পাইছোঁ আমি। আৰু প্ৰতিটো 40টা সমষ্টিত আমি কেণ্ডিডেট। বিজেপিৰ লগত ভিতৰা বুজাবুজি আছে আপোনালোকৰ? ভিতৰুৱা বাহিৰা একো নাই, কিন্তু এটা সদ্ভাৱ আছে। ভিতৰুৱা বুজাবুজি বা বাহিৰৰ বুজাবুজি একো নাই, ইণ্টাৰনেল এক্সটাৰ্নেল একো নাই, কিন্তু সদ্ভাৱ সদায় থাকিব।